পৰিৱেশ আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিবলৈ পাইছে আমি গোটেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এখন বিলাসী গাড়ীত লৈ অহা হৈছে আৰু এক সুন্দৰ পৰিৱেশ আচলতে যি পৰিৱেশ অতি শৃংখলাবদ্ধভাৱে যি সমগ্ৰ নলবাৰী চহৰৰ প্ৰতিটো বাট পথত বৰ্তমান লোকে লোকাৰণ্য হৈ পৰিছে, কাৰণ ড্ৰিম গাৰ্লক চাবলৈ আহিছে। আমি দেখুৱাইছোঁ এখন বিশেষ বিলাসী গাড়ীত তেওঁক লৈ অহা হৈছে আৰু এই বিশেষ বিলাসী গাড়ীখনেৰে আচলতে লৈ অহা হৈছে আৰু সকলোৰে অভিবাদন গ্ৰহণ কৰিছে। আমি সমগ্ৰ দৃশ্য পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পোনপটীয়াভাৱে দেখিবলৈ পাইছে এক সুন্দৰ পৰিৱেশ আৰু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে ড্ৰিম গাৰ্ল ৰূপে খ্যাত পৃথিৱীৰ আচলতে এগৰাকী সৰ্বশ্ৰেষ্ঠ আচলতে এগৰাকী অভিনেত্ৰী হেমা মালিনী, যাৰ নামে পৰিচয় বিভিন্ন আচলতে কথা ছবিত তেওঁৰ যি অভিনয়, সেই অভিনয় প্ৰতিজন দৰ্শকে আজিও মনত ৰাখে আৰু তেওঁ ইতিমধ্যে তেওঁ বিজেপিৰ সাংসদ আৰু এই যিগৰাকী অভিনেত্ৰী, এই অভিনেত্ৰীগৰাকীক লৈ অহা হৈছে এখন বিশেষ বিলাসী গাড়ীত লৈ অহা হৈছে। আমি উল্লেখ কৰিছোঁ এখন বিশেষ বিলাসী গাড়ীত লৈ অহা হৈছে। আমি সমগ্ৰ দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এখন বিশেষ বিলাসী গাড়ীত তেওঁক লৈ অহা হৈছে আৰু হৰি মন্দিৰলৈ আৰু কিছু দূৰ বাকী আছে আৰু হৰি মন্দিৰৰ যি মূল সভা, এই মূল সভাত তেওঁ অংশগ্ৰহণ কৰিব। আমি সমগ্ৰ পৰিৱেশ আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খন্তেক পিছতে গৈ উপস্থিত হ'ব যি হৰি মন্দিৰৰ যি মুকলি সভা, সেই মুকলি সভাত তেওঁক লৈ যোৱা হ'ব। তাত মুকলি সভাত তেওঁ বিশেষ সভা এখনত অংশগ্ৰহণ কৰিব। আমি সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ, পোনপটীয়াভাৱে আমি গোটেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল মহাময়ী অভিনেত্ৰী হেমা মালিনী, প্ৰথমবাৰৰ বাবে নলবাৰীলৈ আহিছে।